ভকতে গাঠিলা তুলসীৰ মালা পলপটুৱাৰ জৰি হলাহে বৈ ধৰিবা ইপা নামাৰিবা বেলি ৰাখিব হৰি বেলি ৰাখিব হৰি যিটো নাৰী তুলসীক সদায় পানী ঢালে সদায় পানী ঢালে অ সেইটো নাৰী হতম পুৰুষ নৰে ভকতে গাঠিলা তুলসীৰ মালা পলপটুৱাৰ জৰি হলাহে বৈ ধৰিবা ইপা নামাৰিবা বেলি ৰাখিব হৰি বেলি ৰাখিব হৰি বেলি ৰাখিব। 2 নম্বৰ ইয়া নিজৰ ৰাজ্য এৰি ৰজাই পলাই গুচি গইলা অৰ্বমুনিৰ আশ্ৰমে যায় উপস্থিত হইলা পোকে বিয়াহে ৰজা ৰাণী সঙ্গে লৈ অৰ্বমুনিৰ আশ্ৰমত প্ৰৱেশিলা গৈ নিজৰ ৰাজ্য এৰি ৰজাই পলাই গুচি গইলা অৰ্বমুনিৰ আশ্ৰমে যায় উপস্থিত হইলা বিয়াহে ৰজা ৰাণী সঙ্গে লৈ অৰ্বমুনিৰ আশ্ৰমত প্ৰৱেশিলা গৈ। 4 নম্বৰ ইয়া অ গুৰুদেৱ ভক্তি ভৰা প্ৰণাম যাচিলো পিতৃ পৰিচয় মই কিয় নাজানিলো গুৰু মই কিয় আশ্ৰমে থাকিলো কিয় কত আছিল পিতাৰ কোন আছিল পিতা পৰিচয় বিহীন মই মনে হৈছে চিন্তা গুৰু মই কিয় আশ্ৰমে থাকিলো মই কিয় আশ্ৰমে থাকিলো ও গুৰুদেৱ
নমস্কাৰ জনাইছোঁ আৰু আজি আপোনালোকৰ সন্মুখলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু বৰ্তমান আমি উপস্থিত আছোঁ কামৰূপ জিলাৰ পুথিমাৰীত উপস্থিত আছোঁ লেখক পূৰ্ণৰাম নাথদেৱৰ বাসগৃহত আৰু মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ আমাৰ বাক্সা জিলাৰ স্বৰ্ণাগড়ৰ এগৰাকী জনপ্ৰিয় পাঠক শ্ৰদ্ধাৰ ধনজিৎ দাসদেৱ আজি আমাৰ লগত উপস্থিত আছে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকক কিয়নো এই যিটো ভিডিঅ'টোত আপোনালোকে আজি ধনজিৎ দাসদেৱে যিটো নতুন নাম ল'ব সেই নামটোৰ বিষয়ে সবিশেষ গম পাব জানিব পাৰিব আৰু লগতে নতুন নামটোৰ কেইটামান দিহা উপভোগ কৰিব পাৰিব গতিকে ভিডিঅ'টো আপোনালোকে চাই দিব ধন্যবাদ দাদা আপোনাক মই নমস্কাৰ জনাইছোঁ নমস্কাৰ আৰু আপোনাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আপোনাৰ সম্পূৰ্ণ পৰিচয় মই জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ধনজিৎ দাস গাঁও স্বৰ্ণাবজাৰ ডাকঘৰ স্বৰ্ণাবজাৰ থানা চিমলা পোষ্ট অফিচ স্বৰ্ণাবজাৰ জিলা বাক্সা এইখিনি মোৰ পৰিচয় এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয় আৰু আপোনাৰ যিটো নাগাৰা নামৰ দলটোৰ নামটো কি আঞ্চলিক নৱমিলন নাগাৰা দল আঞ্চলিক নৱমিলন নাগাৰা নাম দল দাদা যেহেতু আজি আপুনি সুদূৰ বাক্সা জিলাৰ স্বৰ্ণাগড়ৰ পৰা আহি উপস্থিত হৈছে কামৰূপ জিলাৰ পুথিমাৰীত আপুনি লেখক পূৰ্ণৰাম নাথদেৱৰ বাসগৃহত যিহেতু আহিছে কি নাম ল'লে আপুনি লেখকদেৱৰ পৰা মাননীয় শ্ৰী পূৰ্ণৰাম নাথদেৱৰ পৰা মই নাম লৈছোঁ নামটি হৈছে খগৰ ৰজা আৰু ব্ৰহ্ম মহাপুৰাণৰ পৰা লোৱা হৈছে 249 পৃষ্ঠা আৰু এই যিটো নতুন নামটো দিহা কেইটা আছে দিহা 15টা আছে দাদা মই এইখিনিতে এটি কথা জানিব খুজিছোঁ এই যিটো নতুন নাম আজি আপুনি লেখক পূৰ্ণৰাম নাথদেৱৰ পৰা ল'লে ইতিমধ্যে অৰ্পণ কৰিলে আপোনাক অতি সুন্দৰ মুহূৰ্ত এই নামটো আপুনি আগন্তুক দিনত ফিল্ডত পৰিৱেশন কৰিব নে আপুনি অডিঅ' ৰেকৰ্ডিং কৰিব কিহৰ কাৰণে লৈছে আপুনি নামটো এই নামটি অডিঅ' ৰেকৰ্ডিং কৰি আৰু ফিল্ডতো পৰিৱেশন কৰাৰ কাৰণে লৈছোঁ মানে দৰ্শকসকলে খুব কম দিনৰ ভিতৰত এই যিটো নতুন নাম আপোনাৰ কণ্ঠত শুনিব পাব নিশ্চয় অডিঅ' ৰেকৰ্ডিং নিশ্চয় আপোনাৰ খুব কম দিনৰ ভিতৰত হ'ব ঠিক আছে আপোনালৈ শুভেচ্ছা থাকিল এই নতুন নামটো আপুনি সুন্দৰকৈ পৰিৱেশন কৰক ফিল্ডত পৰিৱেশন কৰক লগতে অডিঅ' ৰেকৰ্ডিং কৰক শুভেচ্ছা থাকিল আপোনালৈ লগতে আপোনাৰ শিক্ষাগুৰুৰ বিষয়ে জানিব খুজিছোঁ মানে আজি মাননীয় নাথদেৱক মই আজিৰ পৰা এই মুহূৰ্তৰ পৰাই গুৰু হিচাপে গ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনত তেখেতৰ সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ আৰু তেখেতে আমাক আগুৱাই যাবলৈ অনেক সহায় কৰিব তাৰ বাবেও তেখেতৰ ওচৰত সদায় প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ তেখেতে যেন আমাৰ মাজত এই নামৰ মাজত সদায় জিলিকি থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ খগৰ ৰজা আৰু খগৰ ৰজা নামটিৰ লেখকদেৱ আমাৰ লগত উপস্থিত আছে আপোনাক পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ আৰু আপোনাকো স্বাগতম জনাইছোঁ মোৰ চেনেলত লগতে মই জানিব খুজিছোঁ এই যিটো নতুন নাম খগৰ ৰজা এই খগৰ ৰজা নামটি আপুনি কোন শাস্ত্ৰৰ পৰা কাটিছিল জানিব খুজিছোঁ শাস্ত্ৰখন হ'ল ব্ৰহ্ম মহাপুৰাণ আৰু পৃষ্ঠা হ'ল 249 লগতে মই জানিম এই যিটো নতুন নাম যি ধনজিৎ দাসদেৱক আপুনি অৰ্পণ কৰিলে খগৰ ৰজা এই নামটো কৰুণ নাম নেকি নে জমনি নাম অলপ জানিব খুজিছোঁ কাৰণ বহুত পাঠকে জমনি বিচাৰে বহুত পাঠকে কৰুণ বিচাৰে আপুনি নিজে গম পাইছে গতিকে কি ক'ব আপুনি এই ক্ষেত্ৰত মই বৰ বিপাঙত পৰিছোঁ কিছুমান পাঠকে কয় ছাৰ 1 নম্বৰ দিহাৰ পৰা কিমানটা দিয়া থাকিব বোলে 16টা থাকিব 1ৰ পৰা 16লৈকে কেৱল কান্দিয়ে থাকিব লাগিব
আৰু কিছুমান পাঠকে কয় 1ৰ পৰা 16লৈকে হাঁহিয়ে থাকিব লাগিব। মই কওঁ প্ৰভুসকল তেনে শাস্ত্ৰ মই পোৱা নাই। মই এজন সামান্য লিখক, মই জনপ্ৰিয় হ'ব পৰা নাই, গতিকে তেনেকুৱা কাহিনী মই লিখিব পৰা নাই। আপোনালোকে অন্য লিখকৰ পৰা আনিব। সামান্য 2টা কাহিনী মই নামৰ আকৃতিত বনাবলৈ চেষ্টা কৰিছোঁ। গধূলি হ'লে মই অলৈ তলৈকে ঘূৰি নুফুৰোঁ, মই বান খাই নুফুৰোঁ। গতিকে মই শাস্ত্ৰ অধ্যয়ন কৰিছোঁ, কিবা নাগাৰা মোৰ কিবা উপকাৰ হয় যদিও হওক, মই জনপ্ৰিয় লিখক নহয় আৰু তেনেকুৱা নাম কাটিবলৈ মোৰ সাধ্য নাই। অৰ্থাৎ তেনেকুৱা ভাৱৰ মোৰ অভাৱ। আচলতে এটি কথা ক'ব লাগিব যে যিহেতু এটি নাগাৰা নামত সম্পূৰ্ণ কৰুণ বা সম্পূৰ্ণ জমনি বুলি বিশেষ কথা নাই মই জনাত। কাৰণ নাম এটি বহুতটা দিয়া থাকে, 15টা 16টা দিয়া থাকে। গতিকে কৰুণ আৰু জমনি নিশ্চয় দুয়োটাই থাকিব, কিন্তু সম্পূৰ্ণ জমনি সম্পূৰ্ণ কৰুণ এইটো আচলতে সম্ভৱ নহয়। গতিকে এই যিটো নাম খগৰজাটো নিশ্চয় কৰুণো আছে জমনিও আছে। অলপ জমনি আছে, কিন্তু কৰুণটো বেছি আছে। কৰুণটো বেছি আছে। ঠিক আছে। লগতে মই এটি কথা আপোনাৰ পৰা জানিম, যিহেতু আজি বাক্সা জিলাৰ পৰা বহুত দূৰ অতিক্ৰম কৰি আপোনাৰ ঘৰলৈ এটি নাম নিব আহিছে নাগাৰা নামৰ পাঠক ধনজিৎ দাসদেৱে। গতিকে আপুনি পাঠকগৰাকীৰ হকে ইউটিউব চেনেলৰ দৰ্শকক আপুনি কিবা ক'ব নেকি? হয়, পাঠকগৰাকী বহু দূৰৰ পৰা আহিছে। মই তেখেতক আগতে লগ পাইছোঁ যদিও মই তেখেতৰ সম্পূৰ্ণ ঠিকনা নাজানো বা আচলতে মই নামো দেখা নাই। তথাপিতো তেখেতে ফোনযোগে আহিছে, মোৰ লগত যোগাযোগ কৰিছে। মই তেখেতক এটি নাম অৰ্পণ কৰিলোঁ। মই ভাবোঁ এই নামটি তেখেতে পৰিৱেশন কৰক। মোক অৱশ্যে অডিঅ' ৰেকৰ্ডিং কৰিম বুলিও কৈছে। তেখেতে অডিঅ' ৰেকৰ্ডিং কৰক, মই পাৰিলে সহায় কৰি দিম। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। গোটেই দলটো শিল্পীসকলৰ মই শুভকামনা কৰিলোঁ। তেখেতে নামৰ জগতলৈ আহক আৰু মই যিখিনি পাৰোঁ তেখেতক সহায় কৰি দিম নামৰ ক্ষেত্ৰত। হয়, যিহেতু পাঠক ধনজিৎ দাসদেৱে আপোনাক আজিৰ পৰা এই মুহূৰ্তৰ পৰা আপোনাক তেখেতে ইতিমধ্যে অৱগত কৰিলে কথাটো, আপোনাক শিক্ষাগুৰু হিচাপে মানি লৈছে, গ্ৰহণ কৰিছে আজিৰ পৰা। গতিকে নিশ্চয় আপুনি আগুৱাই নিব লাগিব, আপোনাৰ কৰ্তব্য আছে নিশ্চয়। আচলতে গুৰু শব্দটো অৰ্থটো বহুত বেলেগ বেলেগ অৰ্থ, নামৰ ক্ষেত্ৰতো বেলেগ হয়। মই ঠিক তেনেকুৱা এজন ব্যক্তি হৈ পৰা নাই, তথাপিতো মই নিৰাশ কৰা নাই। অৰ্থাৎ নামৰ ক্ষেত্ৰত যিখিনি পাৰোঁ মই তেখেতক সহায় কৰিম। আৰু মোৰ নামৰ কাহিনীবিলাক হ'ল শাস্ত্ৰসন্মত। ইয়াত মই কিছুমান উপকাহিনী সৃষ্টি কৰি মই হাস্যৰসৰ সেইফালে মই যাব বিচৰা নাই। হৈছে মই দেখিছোঁ শুনিছোঁ মোৰ এটা নামত এজন সুৰকাৰে বিহু নৃত্য লগাইছে। মই শুনিছোঁ, মই নামটো নকওঁ, অডিঅ' ৰেকৰ্ডিং হৈছে। আৰু দেখিছোঁ দুটামান নামত শুনি শুনি গাইছে তেখেতসকলে, মোৰ পৰা দিয়া নাই, শুনি শুনি গাইছে। অলপ গম পাইছোঁ মই লিখা নাম ওদালগুৰিতে হওক, পাঠশালা বাগমাৰতে হওক, আনকি এখেতৰ দলৰো এজন পাঠকে এটা নাম পৰিৱেশন কৰি আছে বোলে, মই কিন্তু দেখা নাই, শুনা কথা। গতিকে এনেকৈ বিভিন্নজনে নাম পৰিৱেশন কৰিছে, মই কিছুমান পাঠকক চিনিয়ে নাপাওঁ। তথাপিতো মই গম পাওঁ ইয়াত আহিলে, ছাৰ আমিতো আপোনাৰ নামতে গাইছোঁ, বোলে কোনটো নাম, বোলে অমুক নামটো, মই তথাপিতো চিনিয়ে নাপাওঁ। গতিকে তেনেকুৱা হৈছে। এখেতকো কৈছোঁ এখেতেও সুন্দৰকৈ পৰিৱেশন কৰক। হয়তো এনে হ'ব পাৰে এই নামটো ৰেকৰ্ডিং হোৱাৰ হয়তো 1 মাহ 2 মাহ 3 মাহ পিছত কোনোবাজনে শুনি শুনি আৰু ফিলত যাব পাৰে। তাৰ বাবে কিন্তু মই দায়ী নহয়। আজি এখেতক মই কৈ থৈ দিছোঁ, নামবিলাক শুনি শুনি বহুত পাঠকে গায়, পৰিৱেশন কৰে। আচলতে মই 4জন পাঠক দিব যোৱা নাই। গতিকে মই পাঠকগৰাকীক সদায় নামধৰ্মী ৰাইজে পৰিৱেশন কৰিবলৈ মাতক, সেইটোকে মই কামনা আপোনাৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ বা কামনা কৰিছোঁ। ঠিক আছে, আপোনাক ধন্যবাদ জনালোঁ। ধন্যবাদ। দাদা, আচলতে এষাৰ কথা ক'বই লাগিব, যিহেতু আজি এটি সুন্দৰ মুহূৰ্ত, হয়তো এইটো মুহূৰ্ত পিছত হয়তো নাপাম। এটি সুন্দৰ মুহূৰ্ত। আজি আপুনি বাক্সা জিলাৰ চৰণাৰ পৰা আহিছে, যিহেতু নাম এটি ল'লে,
আৰু এই নতুন নামটি আপুনি সুন্দৰকৈ গাওক আৰু লগতে আপোনাৰ গোটেই দলটি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু লেখকদেৱৰো ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আপুনি আৰু নাগাৰা নামৰ মাজেৰে আগুৱাই যাওক। ধন্যবাদ জনাইছোঁ। আপোনাক লগ পাই খুব আনন্দিত হৈছোঁ আৰু আপোনাৰ পৰা আমি এই নাগাৰা নাম দলটিয়ে সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ আৰু আপোনাৰ এই চেনেলটো আগুৱাই যোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি যে এইখিনি আমাক সহায় কৰি দিলে তাৰ বাবে নথৈ আনন্দিত। ধন্যবাদ। এই মাননীয় নাথচাৰদেৱৰ ঘৰলৈ আহিলোঁ, বৰ ভাল লাগিছে। ঠিক আছে দৰ্শকসকল, আপোনালোকে চেনেলটো চাই থাকিব, নতুন নতুন ভিডিঅ' আহি আছে, চাই থাকিব। আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট। যজ্ঞ কৰি অগৰ যায় ঘোঁৰা এৰি দিলা, ও পাপ দেখি ইন্দ্ৰ ৰজাৰ মহাভয় হইলা। যজ্ঞ কৰি অগৰ যায় ঘোঁৰা এৰি দিলা, বহু কেইখন ৰাজ্য ঘোৰাই অতিক্ৰম কৰিলা, পথিৰ মুনিৰ আশ্ৰমে যায় প্ৰৱেশ কৰিলা। যজ্ঞ কৰি অগৰ যায় ঘোঁৰা এৰি দিলা।